বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা গাঁৱৰ অতি প্ৰাচীন মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ ৭ আৰু ৮ ডিচেম্বৰত ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰ দুদিনৰ কাৰ্যসূচীৰে একাদশ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠিত হয়। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত ভাগৱত পাঠত প্ৰভুৰ আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। শ্ৰী শ্ৰী গৰখীয়া গোসাঁই মন্দিৰত বন্তি প্ৰজ্বলন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। প্ৰতিটো কাৰ্যসূচীতে ভক্তবান ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিয়ে। 21 আঘোণ 1431 ভাস্কৰাব্দ ইংৰাজী 7 ডিচেম্বৰ শনিবাৰ কাৰ্যসূচীসমূহ এনেধৰণৰ: ৰাতিপুৱা 7 বজাত পৰিৱেশ নিকাকৰণ, ৰাতিপুৱা 8 বজাত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত তৰুণ তালুকদাৰে ধৰ্মধ্বজা উত্তোলন কৰে। ৰাতিপুৱা 8:30 বজাত গছপুলি ৰোপণ শ্ৰীযুত ভগীৰথ ডেকা জ্যেষ্ঠ সমাজসেৱক। ৰাতিপুৱা 9 বজাত স্মৃতি তৰ্পণ শ্ৰীযুত অমৃত কুমাৰ ডেকা মৌজাদাৰ চেঙা মৌজা। ৰাতিপুৱা 11 বজাত অসম ভিত্তিক মহিলা দিহানাম প্ৰতিযোগিতা উদ্বোধক শ্ৰীযুত মৃদুল শৰ্মা খণ্ড উন্নয়ন বিষয়া চেঙা। নিশা 7 বজাত নলবাৰীৰ পৰা আমন্ত্ৰণ কৰি অনা পুতলা নাট প্ৰদৰ্শন। 22 আঘোণ ইংৰাজী 8 ডিচেম্বৰ ৰবিবাৰে ৰাতিপুৱা 10 বজাত ভাগৱত পাঠ পাঠক মাননীয় ডক্টৰ বাবুল চন্দ্ৰ দাস বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া। দুপৰীয়া 2 বজাত প্ৰসাদ বিতৰণো মহাসিদ্ধ ভোগ বিতৰণ। সন্ধিয়া 5 বজাত নাগাৰা নাম পৰিৱেশন পথিকা ময়ূৰী নাথ চিপাজাৰ আৰু পাঠিকা ৰাজশ্ৰী চহৰীয়া দৰং। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এটা চুবুৰী বামপাৰা আৰু এই বামপাৰা চুবুৰীত অৱস্থিত এই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। এই থানখন অতি প্ৰাচীন, কিমান বছৰ আগৰ পৰা ইয়াত থানখন হৈ আছে কোৱা টান। ইয়াত এডাল বৃহৎ গছ আছিল, সেই আৰু গছডালৰ তলত সেই সময়ত আমাৰ এই গ্ৰাম্য সমাজৰ কৃষকসকলে ইয়াত গৰু চৰাবলৈ জিৰণি লৈছিল। আৰু কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগত যদি গৰুবোৰৰ সেইফালে আমাৰ এই থানৰ পৰা উত্তৰ ফালে থকা গো ৰিজাৰ্ভত থকা গৰুবোৰে প্ৰাকৃতিক দুৰ্যোগত হঠাৎ বতাহ বৰষুণ আহিলে এই ঠাইলৈ দৌৰ মাৰি আহিছিল আৰু ইয়াত নিৰাপদ অনুভৱ কৰে। কাৰোবাৰ যদি গৰুধনৰ কিবা অসুখ বিসুখ হয় বা গৰু হেৰায়, তেতিয়া গৌমাতা ৰক্ষাৰ কাৰণে গৃহস্থই ইয়াত এখন শৰাই মানৱ কৰে আৰু তেতিয়া তেওঁলোকৰ হেৰুৱা গো সম্পদ ঘূৰাই পায় বা ৰোগীয়া গৰু ভাল হয়। পৰৱৰ্তী সময়ত কোনোবা এজন ব্যক্তিয়ে এই গছডালৰ তলত এগছি বন্তি জ্বলোৱা দিহা কৰিলে আৰু সদায় তেওঁ বন্তি জ্বলাইছিল। এইধৰণে ইয়াত গৰখীয়া গোসাঁই থানখন হ'ল। আমাৰ এই বামপাৰাৰ কৃষক ৰাইজে প্ৰতি বছৰে বহাগ মাহত ইয়াত এদিন আমাৰ গৰখীয়া গোসাঁইৰ নাম ধৰে, তাত কেঁচা ভোগ দিয়া হয় আৰু সেই নামটো এটা অতি প্ৰাচীন নাম। পৰৱৰ্তী সময়ত প্ৰায় 2012 চন মানৰ পৰা আমাৰ নতুন প্ৰজন্মই এই থানখন জাকত জিলিকা কৰাৰ এটা সংকল্প লৈ বিভিন্ন ধৰণে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কৰে। চৰকাৰী বেচৰকাৰীভাৱে বিভিন্ন ধৰণে খাটি খুটি ইয়াত দান বৰঙণি সংগ্ৰহ কৰি এই মন্দিৰটো আজি জাকত জিলিকা কৰি গঢ়ি তুলিছে। আজি ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছো প্ৰতিষ্ঠা দিৱস। তদানুসাৰে যোৱাকালিৰ দিনটোত আমাৰ গীতৰ প্ৰতিযোগিতা, নামৰ প্ৰতিযোগিতা হৈ গৈছে, মহিলাৰ দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া অসমীয়া সংস্কৃতিৰ পৰা বিলুপ্ত হৈ যাব ধৰা অতি প্ৰাচীন অসমীয়া সংস্কৃতি পুতলা নাচ ইয়াত প্ৰদৰ্শন কৰা হৈছে। পুতলা নাচ চাই আমাৰ সকলো ৰাইজে অতি আনন্দিত হৈছে আৰু আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগৱত পাঠ হৈছে। ইয়াত আজি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল দাস তেখেত আহি উপস্থিত হৈ ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে। দল পুতল নাচ ভাগৱত পাঠত অংশগ্ৰহণ কৰা ভকতবৃন্দ আমি সকলোৱে আমাৰ এই নাম ধৰ্মৰ লগত জড়িত আটাই লৈ আমি আমাৰ এই মহাপুৰুষ গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা জনাইছো।